জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা ক্ষমা শিৱা ধাত্ৰী স্বাহা স্বধা নমস্তুতে। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰগুলো সকলোকে স্বাগতম জনাইছোঁ। আজি মই মিথুন ৰাশিৰ জুলাই মাহৰ ৰাশিফল হিচাপে মই আজি ধুনীয়াকৈ কৈ দিম যিমানখিনি পাৰোঁ। আপোনালোকৰ গোটেই মাহটো কেনেকুৱা হ'ব বা কেনেকুৱা যাব, কৰ্ম বা আপোনাৰ ভাগ্য মই গোটেইখিনি কৈ দিম আজি। আপোনালোকে ধুনীয়াকৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। মিথুন ৰাশিৰ যিহেতু মাহৰ আৰম্ভণিতে আমি সদায় আৰম্ভণিত যিকেইটা গ্ৰহ ক'ত ক'ত বহিছে সেই হিচাপতে আমি গোটেই মাহটো এটা অনুমান কৰিব পাৰি। ৰাশিতে আপোনাৰ আৰম্ভণিতে বহি আছে ৰবি আৰু শুক্ৰ, ধনস্থানত বহি আছে বুধ, চতুৰ্থত বহি আছে কেতু। এতিয়া চাওঁ আমি ভাগ্যৰ ঘৰত বহি আছে শনি, কৰ্মত বহি আছে ৰাহু, ইনকামৰ ঘৰত বহি আছে চন্দ্ৰ আৰু মংগল, খৰচৰ ঘৰত বহি আছে বৃহস্পতি। এতিয়া আমি আছোঁ বিতংকৈ, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি হৈছে বুধ আৰু বুধ আছে আপোনাৰ ধনস্থানত। যেতিয়া গ্ৰহ এটা শুভ গ্ৰহ ধনস্থানত থাকে তেতিয়া আপোনাৰ ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হয়। কিন্তু ৰাশিতে আপোনাৰ শুক্ৰ আৰু ৰবি বহাৰ কাৰণে হয়তো মূৰৰ বিষ হৈ থাকিব পাৰে গোটেই মাহটো। গতিকে ৰবিৰ প্ৰতিকাৰ কৰিলে আপোনাৰ মূৰৰ বিষ কমি যাব। তথাপিও যদি মূৰৰ বিষ বা চকুৰ সমস্যা হৈ থাকে পাৰিলে আপোনালোকে ৰবিৰ অলপ প্ৰতিকাৰ কৰি ল'ব, মই ভিডিঅ'ৰ শেষত দি দিম। আৰু জুলাই মাহৰ 15 তাৰিখৰ পৰা যদি চকুৰ অসুখ বা মূৰৰ বিষ এইবিলাক হৈ আছে কমি যাব আপোনালোকৰ অট'মেটিক। বেমাৰ আজাৰৰ কিছু যুগ চলি আছে। শুক্ৰৰ কাৰণে শুভ। শুক্ৰ যিহেতু আপোনাৰ খৰচৰ অধিপতি, খৰচৰ অধিপতি ৰাশিতে বহি আছে, গতিকে কিছু ক্ষেত্ৰত খৰচ বৃদ্ধি। ৰবিৰ কাৰণে কিছু স্থান নাশ, মানে আপোনাৰ ট্ৰেন্সফাৰ যুগ, ৰূপত যোৱা যুগ আছে, কম নোহোৱাকৈ ঘূৰি ফুৰা যুগ আছে, এনেকুৱা কিছু যুগ দেখা যায় যিহেতু আপোনাৰ ৰাশিতে বহি আছে ৰবি। ধনস্থানত বুধ থকাৰ কাৰণে বুধে কিছু ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব। আৰু অধিপতি চন্দ্ৰ হিচাপে একাদশত আছে। একাদশ চন্দ্ৰ থাকিলে যিহেতু গছৰ ফলৰ কিছু শুভ ফল প্ৰদান কৰে। ধনস্থানত আপোনাৰ অতি শুভ, বিভিন্ন ধৰণে ধন টকা পইচা অহা যুগ দেখা যায়। এতিয়া যদি আমি চাওঁ ভাতৃস্থানৰ অধিপতি হৈছে ৰবি। ৰবি যিহেতু আপোনাৰ ৰাশিতে বহি আছে, গতিকে ভাতৃস্থানৰ গোটেই শুভও নহয়, শুভ বুলি ক'ব পাৰি। জুলাই 14-15 পৰা কিছু শুভ ফল লাভ কৰিব। এতিয়া কিছু প্ৰাইমাৰী শিক্ষা বা আপোনাৰ বন্ধুস্থান, যিটো বন্ধুস্থানৰ অধিপতি হিচাপে বুধ ভাল ঠাইত বহি আছে যদিও বন্ধুস্থানত কেতু বহি আছে। আৰু প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত কেতু বহাৰ কাৰণে কিছু অশুভ যুগ, প্ৰাইমাৰী শিক্ষাত পঢ়াত কিছু বাধা, কিছু দুখ, স্বাস্থ্যৰ কিছু হানি এইবিলাক দেখা যায়। গতিকে পঢ়াৰ ক্ষেত্ৰত আপোনালোকে কিছু ভালকৈ পঢ়িব, সাৱধান থাকিব, কেতুৰ কিছু প্ৰতিকাৰ কৰিব পাৰিলে। গতিকে অধিপতি বুধ হিচাপে যদিও শুভ, কিছু ক্ষেত্ৰত কেতুই অশুভ ফল প্ৰদান কৰিব। আৰু আপোনালোকৰ বন্ধুৰ পৰা কিছু সাৱধান থাকিব। লগ বন্ধুৰ পৰা, বন্ধুৱে আপোনাক ঠগাব পাৰে, লগ বন্ধুই। গতিকে আগফালে ভাল কথা কৈ পিছফালে বেয়া কথা ক'ব পাৰে। গতিকে বন্ধুৰ পৰা কিছু সাৱধান থাকিব। বহুদিন নহয় মাহটো, তাৰপিছত কিছু শুভ ফল লাভ কৰিব। উচ্চ শিক্ষা যদি চোৱা যায়, উচ্চ শিক্ষাৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ যিহেতু আপোনাৰ ৰাশিতে বহি আছে, তো উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব উচ্চ শিক্ষাত। গতিকে যিসকলে ইঞ্জিনিয়াৰ, ডাক্তৰ বা যিসকলে বাহিৰত পঢ়িব যাব ইচ্ছা কৰে, ডাঙৰ ডাঙৰ শিক্ষা আৰু চিট পাম বুলি ভাবি আছে, তেওঁলোকে চিট পোৱা যুগ আছে, তেওঁলোকে উচ্চ শিক্ষা কৰিব পাৰিব। এতিয়া স্বাস্থ্যৰ অধিপতি হৈছে মংগল। মংগল যিহেতু একাদশত আছে, যদিও ৰাশিতে ৰবিয়ে কিছু অশুভ ফল প্ৰদান কৰিব, তথাপিও জুলাই মাহৰ 14-15 পৰা অতি শুভ ফল লাভ কৰিব। আৰু যিহেতু অধিপতি মংগল যিহেতু একাদশত আছে, তৃতীয় ষষ্ঠ একাদশত যেতিয়া মংগল ৰাহু কেতু এইবিলাক থাকে শুভ ফল প্ৰদান কৰে। এতিয়া বিবাহৰ স্থানৰ অধিপতি। বিবাহ স্থানৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি যিহেতু দ্বাদশত আছে, দ্বাদশ স্থানটো হৈছে খৰচৰ স্থান, যোৱা খৰচ, মোক্ষ প্ৰাপ্তি এইবিলাক হয়। গতিকে বিবাহৰ ক্ষেত্ৰত কিছু অশুভ যুগ চলি আছে আপোনালোকৰো। পাৰিলে আপোনালোকে বৃহস্পতিৰ সুৰা প্ৰতিকাৰ কৰিব। বৃহস্পতিৰ প্ৰতিকাৰটো গোটেই সহজ। আপোনালোকে পাৰিলে শিক্ষাগুৰু যিসকলে আনক শিক্ষা দিয়ে তেওঁলোকক আপোনালোকে
নিৰামিষ ভোজনী এটা দান কৰিব পাৰে বা ঘৰত মাতি আনি খুৱাব পাৰে, তেতিয়া কিন্তু বিবাহৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ অষ্টম স্থান। অষ্টম স্থানৰ অধিপতি হৈছে শনি। গতিকে শনি ভাগ্যৰ ঘৰত বহি আছে, নিজৰ ঘৰত। গতিকে নিজৰ ঘৰত শনি বহাৰ কাৰণে আপোনালোকে কিছু শুভ ফল যদিও লাভ কৰিব, তথাপিও কিন্তু টকা পইচা, ধন ক্ষয়, বিভ্ৰান্তি, উপাৰ্জনৰ হ্ৰাস এইবিলাক মানে কিছু অশুভ আছে। এফালে ভাগ্যৰ ক্ষেত্ৰত ভাল শুভ, কিন্তু টকা পইচাৰ ক্ষেত্ৰত আৰু বিভ্ৰান্তিৰ ক্ষেত্ৰত কেতিয়াবা তাৰমানে বিভ্ৰান্তিত পেলাব পাৰে। ধন টকা পইচা পোৱা যোগ থাকিব, হঠাৎ যাব কিন্তু নাপাব পাৰে, বা ঠগ প্ৰবঞ্চনা আপোনালোকক ঠগাব পাৰে। গতিকে সেই ক্ষেত্ৰত অলপ সাৱধান থাকিব। শনি যেতিয়া ভাগ্যৰ ঘৰত থাকে তেতিয়া কিন্তু ভাগ্যত এফালে ভাল কৰে, এফালে কিন্তু বেয়া কৰে। গতিকে সেইটো এটা আপোনালোকে সাৱধান থাকিলে কিছু শুভ ফল লাভ কৰিব। সাৱধানতাৰ কোনো মৰণা বুলি কোৱা হৈছে, আগৰ পৰা সকলোৱে জানে। ইনকামৰ ঘৰত আছে ৰাহু। ৰাহু, কেতু, মংগল এইবিলাক যদি ইনকামৰ ঘৰত থাকে তেতিয়া কিন্তু শুভ ফল লাভ কৰে। আৰু ইনকামৰ অধিপতি বৃহস্পতি হিচাপে আপোনালোকৰ দ্বাদশত থাকিল। দ্বাদশত থকাৰ কাৰণে কিছু খৰচ বৃদ্ধিৰ যুগ যদিও আছে, তথাপিও কিন্তু ৰাহুৱে আপোনালোকক ইনকাম দিব। যদিও নিচস্থ, তথাপিও কিন্তু যিসকলে LIC, বেংক বিভাগ এইবিলাকত চাকৰি কৰে তেওঁলোকৰ কিন্তু ইনকাম বেছি হ'ব, প্ৰমোচনৰ যোগ থাকিব। এইবিলাক কিন্তু গোটেই মাহটোত শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ আপোনালোকৰ একাদশত বহি আছে চন্দ্ৰ আৰু মংগল। চন্দ্ৰ মংগলে আপোনালোকৰ ক্ষেত্ৰত শুভ ফলে প্ৰদান কৰিব। আৰু যিহেতু মংগল হৈছে স্বাস্থ্যাধিপতি, আৰু তেতিয়াও মই কৈছোঁ একাদশত যদি মংগল বা চন্দ্ৰ এইবিলাক থাকে তেতিয়া কিন্তু শুভ ফলে প্ৰদান কৰে। আৰু মংগল যিহেতু স্বগৃহী, নিজৰ ৰাশিত বহি আছে, স্বৰাশি বুলিও কোৱা হয়। নিজৰ ৰাশিত বহি থাকিলে মংগলে সদায় শুভ ফল প্ৰদান কৰে। আৰু যিহেতু তৃতীয় ষষ্ঠ একাদশত যদি মংগল থাকে, ৰাহুকেতু থাকে, ৰবি থাকে, তেতিয়া কিন্তু শুভ ফল প্ৰদান কৰে। গতিকে মংগল আপোনালোকৰ ক্ষেত্ৰত যিহেতু যিসকলে বেপাৰ বাণিজ্য কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ। প্ৰাপ্তি, আয় গোটেই সকলোতে পোৱা দেখায়। গতিকে যিসকলে নতুনকৈ বেপাৰ বাণিজ্য কৰিম বুলি ভাবিছে তেওঁলোকে যিহেতু জুলাই মাহত যদি আপোনালোকে আৰম্ভ কৰে তেতিয়া শুভ ফল লাভ কৰিব। খৰচৰ ঘৰত আছে বৃহস্পতি আৰু অধিপতি হৈছে শুক্ৰ। গতিকে অধিপতি হিচাপে কিছু শুভ, কিন্তু খৰচৰ ঘৰত যদি বৃহস্পতি থাকে তেতিয়া কিন্তু বৃহস্পতি শুভ ফল প্ৰদান নকৰে। গতিকে এতিয়া চোৱা যায় বৃহস্পতিয়ে কিন্তু কিছু জ্ঞান শূন্য কৰে, স্বামী স্ত্ৰীৰ মাজৰ পৰা কিছু কষ্ট প্ৰাপ্তি হয়। এতিয়া আপোনালোকে কিছু সাৱধান থাকিব, স্বামী স্ত্ৰীৰ মাজত কষ্ট হ'ব পাৰে। আৰু বৃহস্পতি যিহেতু টকা পইচাৰ মালিক, গুৰু যেতিয়া দুৰ্বল হয় তেতিয়া মানে গুৰুৰ সহায়বিলাকো পোৱা নাযায়। সেইকাৰণে পাৰিলে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব। মই মাজতেও কৈছোঁ বৃহস্পতিৰ প্ৰতিকাৰটো গোটেই সহজ। শিক্ষাগুৰুক আপোনালোকে এসাঁজ নিৰামিষ ভোজন দিব পাৰে, বা নাইবা ঘৰত মাতি আনি নিৰামিষ ভোজনী খুৱাব পাৰে, ভোজন কৰাব পাৰে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। এতিয়া যদি মই চাওঁ আপোনালোকৰ প্ৰতিকাৰ হিচাপে পাৰিলে কেতুৰ প্ৰতিকাৰ কৰিব, ৰবিৰ কাৰণে সৰু সুৰা প্ৰতিকাৰ কৰিব, সূৰ্য প্ৰণাম কৰিব, বেলৰ শিপা ধাৰণ কৰিব পাৰে, তেতিয়া শুভ ফল লাভ কৰিব। বেলৰ শিপা ধাৰণ কৰা বিধিটো আগতে মই কৈ দিছিলোঁ। বেলৰ শিপা শুক্লপক্ষত উঠাই আনি আকৌ শুক্লপক্ষতে ৰবিবাৰ লৈ আপোনালোকে তামৰ তাবিজ এটাত ভৰাই লৈ পিন্ধিব পাৰে। একমাহ পিন্ধি তাৰপিছত আকৌ খুলি দিব পাৰে, কোনো কথা নাই। যিসকলৰ চকুৰ অসুখ বা মূৰৰ বিষ হৈছে তেওঁলোকে পিন্ধিলে কিন্তু শুভ ফল লাভ কৰিব। গতিকে এই ক্ষেত্ৰত যদি চোৱা যায়, শনিৰ ক্ষেত্ৰত চালে আপোনালোকে শনিৰ পৰা নিৰামিষ খাব পাৰে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। আৰু যিসকল জাতক-জাতিকাই নতুনকৈ মোৰ চেনেলটোত আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। দৈনিক ৰাশিফল পাই থাকিব আৰু দৰকাৰী ভিডিঅ'বিলাক পাই থাকিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।